The first question, my first question to all of you, to all the students, that why civil service? याते तुम्हालोके मैं just question सुनिलो the civil service and एजन civil servant तुम्हालोके क्यों हो बिचारा जे এনেকুৱা নাকি মই এবাৰ crash course পঢ়াই আছিলো ক্লাস পঢ়াই আছিলো এতিয়া স্টুডেন্ট আসলে স্টুডেন্টক মই দিলো যে তুমি crash course কৰিব যে আইছা তোমাৰ civil servant হোৱাৰ যোনটো হে আসলে মোটিভেশন তো তুমি কৰ পৰা হৈছা তো এই ক্ষেত্ৰত স্টুডেন্টে কৈছিলে যে স্যাৰ মই মোটিভেশন টু 12 ফেল মুভি চাইনে পাইছিলো এতিয়া মই কৈছো মোটিভেশন কোৱা হয় ন দুই প্ৰকাৰৰ হয় মোটিভেশন যেটো কোৱা হয় মনত ৰাখিবা যে এক্সটাৰ্নাল সোৰ্সৰ পৰা যেটো মোটিভেশন আহিব ন হেতু কম হ'ব লাগে মোটিভেশন সদায় কেনেকুৱা থাকিব লাগিব সেলফ মোটিভেট আমি সদায় সেলফ মোটিভেট হ'ব লাগিব এক্সটাৰ্নাল সোৰ্স মানে কি হৈ আছে আজি তোমালোকে মোটিভেট হ'বা কাৰণ মই ইয়াতে কি কৰিছো আহি কেনে মই স্পিচ দি আছো যেতিয়া মই সিভিল সাৰ্ভিসৰ বিষয়ে কিছুমান বস্তু কম তেতিয়া তোমালোকে মোটিভেট হ'বা তো হেতু হৈ গ'ল এক্সটাৰ্নাল সোৰ্সৰ মোটিভেশনটো বেছি সময় নালাগে তোমালোকে দুদিন তিনদিন মোটিভেট হৈ থাকিবা কিন্তু সেই মোটিভেশনটো গুচি যাব সদায় ট্রাই কৰিবা সেলফ মোটিভেট হ'ব কাৰণে যে ঠিক আছে সাৰে আজি আহি কেনে আমাক সিভিল সাৰ্ভিসৰ কিছুমান বস্তু ইয়াতে কৈছিলে এতিয়া এই সিভিল সাৰ্ভিসটো আমি নিজৰ কেৰিয়াৰ হিচাপে কেনেকৈ বনাব পাৰো ঠিক আছে তেনেকৈ এটা নিজৰ সেলফ মোটিভেশন এটা আনিবা এটো কাৰণে তোমালোকে নিজে কষ্ট কৰিব লাগিব তো আজি মই ইয়াতে কিছুমান বস্তু শেয়াৰ কৰিম যে ইয়াতে কেনেকৈ আমি সিভিল সাৰ্ভিসটো নিজৰ কেৰিয়াৰ বনাব পাৰো তো ফাৰ্স্ট কোৱেশ্চন মই তোমালোকক সুধি আছিলো এটো আসলে যে সিভিল সাৰ্ভিসটো কেৰিয়াৰ কিয় বনাব লাগে কোনবা ক'ব পাৰিবা যে সিভিল সাৰ্ভিসটো নিজৰ কেৰিয়াৰ কিয় বনাব লাগে বেলেগ বহুত বেলেগ প্ৰফেশন আছে অকল সিভিল সাৰ্ভিসে কিয় প্ৰাইভেট জব আছে গভৰ্ণমেণ্ট জব আছে এডিআই হৈ গ'ল এসআই হৈ গ'ল কিমান কেটা জব আছে why সিভিল সাৰ্ভিস তোমালোক কোৱেশ্চন দিছো তাৰপিছত মই কম কোনবা ক'ব পাৰিবা কিয় কাৰণ সিভিল সাৰ্ভিস নাই মই 12 ফেল মুভি দেখা পাইছিলো তো 12 ফেল মুভি দেখা পালো যে এজন আইপিএস অফিসাৰ বহুত পাৱাৰ আছে তো এই কাৰণে মই সিভিল সাৰ্ভিস হ'ব বিচাৰিছো এনেকুৱা নেকি That might be one of the reasons. Yes, that might be one of the reason. ইয়াতে কি আছে পাৱাৰ আৰু প্ৰেষ্টিজ বহুত বেছি তো ইয়াতে মই না কৈ আছো ষ্টৰী এটা কৈ আছো ঠিক আছে যেতিয়া তোমালোকে সিভিল সাৰ্ভিসৰ এক্সাম ক্ৰেক কৰিবা যেতিয়া তোমালোকে ৰিজাল্টটো চাবা ৰিজাল্ট চোৱাৰ লগতে ঠিক আছে যেতিয়া তোমাৰ নামটো আহি যাব ওচৰৰ তোমাৰ পৰিয়ালৰ বাহিৰত ফ্যামিলি মেম্বাৰ্ছৰ বাহিৰত তোমাৰ ওচৰৰ যিমানখিনি মানুহ আছে ইহঁতে তোমালোকৰ ঘৰত আহিব তাৰ লগত নিউজ চেনেল তোমালোকৰ ঘৰত আহিব সোসাইটি তোমাৰ এটা ইমেজ আহি যাব যে সিভিল সাৰ্ভিসৰ এক্সাম ক্ৰেক কৰিছে তুমি এজন এসিএস ভিডিও সাৰ্কেল অফিসাৰ হৈ যাবা তো সেই ক্ষেত্ৰত যেটো কোৱা হয় এটা কি থাকিব অফিসাৰ হোৱাৰ লগত তোমাৰ লগত থাকিব পাৱাৰ লগত আৰু এটা বস্তু আহিব প্ৰেষ্টিজ জাস্ট এটা ৰাতি দুদিনৰ ৰিজাল্ট দিব মেইনলি ইভিনিং টাইমত দিয়ে ঠিক আছে তো মেইনলি হৈ কাৰণে মই কৈ আছো এটা ৰাতিৰ ভিতৰত তোমাৰ গোটেই কেৰিয়াৰ চেঞ্জ হৈ যাব এই দিনৰ পিছত নেক্সট ডে পৰা তুমি এজন অফিসাৰ তুমি যিমান কষ্ট কৰিছিলা তুমি কোৱা হয় সেই কষ্ট তুমি ৰিজাল্টটো পাবা যেতিয়া তুমি অফিসাৰ হৈ যাবা সেই ক্ষেত্ৰত তুমি নিজে গম পাবা যে তোমাৰ লগত কিমান পাৱাৰ আছে তাৰ লগতে তুমি সোসাইটিত তোমাৰ কিমান প্ৰেষ্টিজ আছে তোমাৰ নিজৰ এটা প্ৰেষ্টিজ থাকিবই লগতে তোমাৰ ফ্যামিলিৰ এটা প্ৰেষ্টিজ থাকিব তো ইয়াতে তোমালোকক যোনটো মই সুধিছিলো এতিয়া এইটো আনসাৰ মই দি আছো Why civil service? First, याते देखा पाइছে তোমালোকে first is there is opportunity to the serve the nation. এতিয়া তোমালোকে ধৰা তোমালোকে দিয়া ওলাই যাবা তেতিয়া তোমালোকে যেতিয়া দেখা পাইছে ৰাস্তাটো বেয়া হৈ আছে ঠিক আছে দুৰ্নীতি হৈ আছে কৰাপচন হৈ আছে তেতিয়া নিজৰ দেশখনৰ কাৰণে কিবা কৰিব মন যায় নাই যায় ন কিন্তু কৰিব পাৰিছা নাই কাৰণ তোমালোকৰ লগত কি নাই ক্ষমতা নাই পাৱাৰ নাই হয় এই ক্ষমতাটো লাভ কৰিব কাৰণে তুমি কি কৰিব লাগিব তুমি এই ক্ষমতা লাভ কৰিব কাৰণে তুমি সিভিল সাৰ্ভিসৰ এক্সাম ক্ৰেক কৰিব লাগিব সিভিল সাৰ্ভিসৰ এক্সাম ক্ৰেক কৰাৰ লগতে তোমাৰ লগত কি আহিব তেনেকুৱা পাৱাৰ আহিব আৰু তুমি কি কৰিব পাৰিবা then you will have the opportunity to serve the nation মানে হৈ গ'ল চৰকাৰে বনোৱা নীতিসমূহ চৰকাৰে বনোৱা আঁচনিসমূহ তেনেকুৱা ক্ষেত্ৰত তুমি কি কৰিব পাৰিবা
তুমি তেনেকুৱা চৰকাৰে আঁচনি ক্ষেত্ৰত তুমি সাহায্য প্ৰদান কৰিব পাৰিবা যে এনেকুৱা আঁচনি আনিব লাগে, এনেকুৱা নীতি আনিব লাগে, ইয়াতে দলং নিৰ্মাণ কৰিব লাগে, ইয়াতে ঘাইপথ বনাব লাগে, ঠিক আছে, হাইৱে বনাব লাগে, ব্ৰিজ বনাব লাগে, তেনেকুৱা যি যি সমাজৰ সমস্যা আছে সেই সমস্যাবিলাক তুমি সমাধান কৰিব পাৰিবা। এতিয়া কি হয়, আমাৰ সমস্যাবিলাকতো আমি দেখা পাওঁ, কিন্তু আমি সমাধান কৰিব নোৱাৰো, কাৰণ আমাৰ লগত কোৱা হয় এইটো পাৱাৰ নাই। যেতিয়া চিভিল সাৰ্ভেন্ট হৈ যাবা সেই ক্ষেত্ৰত তুমি সোসাইটিত চেঞ্জ আনিব পাৰিবা। সোসাইটিত যেনেকুৱা তুমি চেঞ্জ আনিব বিচাৰিছা তেনেকুৱা চেঞ্জ আনিব পাৰিবা। তাৰ লগত 2 নম্বৰ পইণ্টটো মই অলৰেডি কৈ দিছিলো যে ইয়াতে চিভিল সাৰ্ভিসৰ লগত কি আহি যাব, প্ৰেষ্টিজ এণ্ড কোৱা হয় ইয়াতে ৰেসপেক্ট। সোসাইটিত কি হৈ যাব, তোমাৰ এটা প্ৰেষ্টিজ আৰু এটা ৰেসপেক্ট আহি যাব যেতিয়াৰ পৰা তুমি চিভিল সাৰ্ভিসৰ এক্সাম ক্ৰেক কৰিবা। তাৰ লগতে এতিয়া প্ৰব্লেম কি হৈছে, কোভিড-19 যেতিয়া কোভিড আহিছিলে, কোভিড মহামাৰী যেতিয়া আহিছিলে সেই সময়ত কি হয়, মেক্সিমাম প্ৰাইভেট চাকৰি যিমান মানুহসকলে কৰি আছে ইহঁতক ওলাই দিয়া হৈছিলে, লে অফ কৰি দিয়া হৈছিলে, ঠিক আছে। কাৰণ প্ৰব্লেম কি হৈ গ'ল, কোম্পানীবিলাকে নিজৰ প্ৰফিট কৰিব পৰা নাছিলে, সেইকাৰণে সিহঁতে কি কৰিলে, নিজৰ মেন পাৱাৰ বিলাকক চাকৰিৰ পৰা ওলাই দিছিলে, মেন পাৱাৰটো কম কৰি দিছিলে। প্ৰাইভেটত জব সিকিউৰিটি আছে নেকি? প্ৰাইভেটত জব সিকিউৰিটি আছে নাই? প্ৰাইভেটত জব সিকিউৰিটি নাই, কিবা প্ৰব্লেম হ'ব, সমস্যা হ'ব, প্ৰথমত তোমাক ওলাব। কিন্তু জব সিকিউৰিটি যদি চাব যাওঁ, চিভিল সাৰ্ভিসত জব সিকিউৰিটি আছে নাই? মহামাৰী, কোভিড মহামাৰী যেতিয়া আহিছিল সেই সময়ত ACS বিষয়াসকলক চাকৰিৰ পৰা ওলাই দিছিল নেকি? চাকৰিৰ পৰা ওলাই দিছিল নেকি? নাই। তো সেই সময়ত কোৱা হয় কি আছিলে, যদি চাব যাওঁ প্ৰাইভেট আৰু যদি কোৱা হয় গভৰ্ণমেণ্ট, প্ৰাইভেটত কি আছে কোৱা হয় ইয়াতে যদি চাব যাওঁ জব সিকিউৰিটি নাই, যোনটো গভৰ্ণমেণ্ট চাকৰি যেনেকুৱা হৈ গ'ল চিভিল সাৰ্ভিস, চিভিল সাৰ্ভিসত কি আছে, জব সিকিউৰিটি আছে। যিকোনো এতিয়া কোৱা হয় ন, গভৰ্ণমেণ্ট চাকৰি পোৱা যেনেকুৱা টান তাতকৈ বেছি টান হৈ গ'ল গভৰ্ণমেণ্ট চাকৰিৰ পৰা ওলোৱাটো। তো সেই ক্ষেত্ৰত চিভিল সাৰ্ভিসত কোৱা হয় ইয়াতে কি আছে, ষ্টেবিলিটি আছে, তাৰ লগতে জব সিকিউৰিটি আছে। 4 নম্বৰ পইণ্টটো হৈ গ'ল ডাইভাৰ্ছ এণ্ড চেলেঞ্জিং ৰোল। এতিয়া চিভিল সাৰ্ভিসটো কোৱা হয় এতিয়া কেনেকুৱা, নৰ্মেল চাকৰিবিলাক কি হয়, তুমি ডেইলি অফিচত বহি থাকিব লাগিব, অকল সেইখিনি কাম, ঠিক আছে, ফাইলটো চাবা, এইখিনি কাম, বেলেগ একো কাম নাই। কিন্তু APSC বা UPSC চিভিল সাৰ্ভিস হোৱাৰ পিছত তুমি ফিল্ড ৱাৰ্কত যাব লাগিব, ডেইলি নতুন নতুন বস্তু দেখা পাবা, এটা ডাইভাৰ্ছ প্ৰফেশ্যন হয়, ডেইলি নতুন নতুন বস্তু দেখা পাবা, ডেইলি নতুন নতুন চেলেঞ্জেছ, সেই চেলেঞ্জেছ বিলাক ফেচ কৰিবা আৰু সেইকেইটা বস্তুৰ লগত ডিল কৰিবা, ঠিক আছে। তো এইটো কাৰণে কি হ'ব, তোমাৰ লিডাৰশ্বিপ কোৱালিটি ডেভেলপ হ'ব, লিডাৰশ্বিপ কোৱালিটি ডেভেলপ হ'ব। তোমাৰ লাগিব নাই এই জবটো বহুত ভাল, ইয়াতে মই ডেইলি বেচিছত কিবা নতুন বস্তু দিব পাৰিছো। তো সেইকাৰণে কি হৈ গ'ল, ইয়াতে কোৱা হৈছে ইট ইজ ডাইভাৰ্ছ এণ্ড চেলেঞ্জিং ৰোল। তাৰ লগতে কি কৰিব পাৰিবা, ইউ কেন ইনফ্লুৱেঞ্চ দ্য পিপল, এণ্ড ইউ কেন ব্ৰিং চেঞ্জ। সমাজত তুমি কি কৰিব পাৰিবা, চেঞ্জ আনিব পাৰিবা আৰু মানুহক তুমি ইনফ্লুৱেঞ্চ কৰিব পাৰিবা। এতিয়া আমি ইনফ্লুৱেঞ্চ কৰিব নোৱাৰো, ঠিক আছে, ইনফ্লুৱেঞ্চ কৰিব নোৱাৰো কাৰণ তোমাৰ লগত যদি পাৱাৰ নাথাকে তুমি কাকো ইনফ্লুৱেঞ্চ কৰিব নোৱাৰা। কাৰোবাক তুমি ইনফ্লুৱেঞ্চ কৰিবৰ কাৰণে তোমাৰ পাৱাৰ লাগিব। চিভিল সাৰ্ভিস ক্ৰেক কৰাৰ লগতে তোমাৰ পাৱাৰ আহিব আৰু তুমি কাৰোবাক ইনফ্লুৱেঞ্চ কৰিব পাৰিবা। মেইনলি কাক ইনফ্লুৱেঞ্চ কৰিব পাৰিবা, গভৰ্ণমেণ্টক ইনফ্লুৱেঞ্চ কৰিব পাৰিবা, যাতে গভৰ্ণমেণ্টে তেনেকুৱা কি কৰে, স্কিম লৈ আহে, ঠিক আছে, গভৰ্ণমেণ্টে তেনেকুৱা নীতি বনায়, গভৰ্ণমেণ্টে তোমাৰ সমাজত তেনেকুৱা উন্নয়নৰ কামত, ঠিক আছে, সাহায্য প্ৰদান কৰে। তো সেই ক্ষেত্ৰত তুমি কি কৰিব পাৰিবা, তুমি ইয়াতে গভৰ্ণমেণ্টৰ লগত মিলি কেনে কোৱা হয় কি কৰিব পাৰিবা, চেঞ্জেছ আনিব পাৰিবা। তাৰ লগতে নেক্সট কৈছিলো অলৰেডি লিডাৰশ্বিপ এণ্ড ৰেছপনচিবিলিটি, অলৰেডি ডিছকাছ কৰিছো লিডাৰশ্বিপৰ কথা। তাৰ লগত কি আছে ইয়াতে পাৰ্কছ এণ্ড ফেচিলিটিজ। পাৰ্কছ এণ্ড ফেচিলিটিজ মানে হৈ গ'ল ইয়াতে কি পাবা, মেডিকেল। তাৰপিছত যদি চাব যাওঁ ইয়াতে কি আছে, ট্ৰেভেল এলাউন্সেছ, মেডিকেল এলাউন্সেছ দিয়া হ'ব, ঠিক আছে। থাকিবৰ কাৰণে কিছুমান চাৰ্ভিচত কি হ'ব, কোৱাৰ্টাৰ দিয়া হ'ব, বা কোৱাৰ্টাৰ যদি দিয়া নহয় তোমালোকৰ ৰেণ্টৰ যোনটো হে হ'ব সেইটো কোনে প্ৰদান কৰিব, চৰকাৰ। অহা যোৱা যিমান খৰচ কোনে কৰিব, চৰকাৰ, গভৰ্ণমেণ্টৰ পৰা। পাৰ্ক এণ্ড প্ৰিভিলেজেছ বহুত বেছি। লাষ্ট ওৱান ইজ ডাইভাৰ্ছ কেৰিয়াৰ পাথ। ডাইভাৰ্ছ মানে বেলেগ চাকৰিতকৈ অলপ ডাইভাৰ্ছ, বেলেগ, ঠিক আছে, পৃথক। কিয়, ইয়াতে অকল এনেকুৱা নহয় যে অফিচিয়েল ৱাৰ্ক, অকল অফিচত বহি থাকিব নালাগে, তুমি ডেইলি বেচিছত ওলাই যাব লাগিব, ডে টু ডে এডমিনিষ্ট্ৰেশ্যন কৰিব লাগিব, মানুহৰ লগত কৰিব লাগিব আৰু কি কৰিব পাৰিবা, ডেইলি নতুন বস্তু শিকিব পাবা আৰু
সমাজৰ যি চেলেঞ্জেছ আছে সেইকেইটা তুমি সমাধান কৰিব পাৰিবা তো সবে বুজি পাইছানে যে কিয় সিভিল সার্ভিস যোনটো কোৱা হয় এটা প্ৰফেশন বুলি আমি কৰিব পাৰি লাগে বুজি পাইছানে আইডিয়া দিয়া হৈছেনে Next one যদি suppose how civil serviceৰ ভিতৰত কোৱা হয় services there are two type of services one is group A services another one is group B services group A serviceৰ ভিতৰত তোমালোকে তিনিটা চাগে শুনা পাইছা এটা হৈ গ'ল IAS আৰু এটা হ'ল IPS আৰু এটা হৈ গ'ল IFS তো এই তিনিটা যদি কোৱা হয় তোমালোকে ম্যাক্সিমাম শুনা পাইছা IAS মানে হৈ গ'ল ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস IFS মানে হৈ গ'ল ইণ্ডিয়ান ফৰেন সাৰ্ভিস আৰু IPS হৈ গ'ল ইণ্ডিয়ান পুলিচ সাৰ্ভিস তাৰ বাহিৰতো বেলেগ বেলেগ বহুতটা সাৰ্ভিস আছে যোনটো কোৱা হয় গ্ৰুপ A সাৰ্ভিস গ্ৰুপ B সাৰ্ভিসৰ ভিতৰত আহি যাব কোনটা মেইনলি কোৱা হৈছে ইয়াতে আৰ্ম ফোৰ্স হেডকোৱাৰ্টাৰ সিভিল সাৰ্ভিস আৰ্ম ফোৰ্সৰ যোনটো কোৱা হয় ইয়াতে যিমান কেইটা হেডকোৱাৰ্টাৰ আছে তাতেও সিভিল সাৰ্ভিস বিলাকক পোষ্ট কৰা হয় তাৰ লগতে কোৱা হয় যোনটো কোৱা হয় ইউনিয়ন টেৰিটৰি কোৱা হয় ইউনিয়ন টেৰিটৰি বিলাকতো কোৱা হয় সিভিল সাৰ্ভিস সকলৰ পোষ্টিং হয় যোনটো কিহৰ ভিতৰত পৰিব কোনটো সাৰ্ভিস গ্ৰুপ বি ষ্টেট বিলাকৰ যিমান সাৰ্ভিস হ'ব ষ্টেটৰ ভিতৰত এটো হৈ যাব গ্ৰুপ এ আৰু যদি সিভিল সাৰ্ভিস সকলৰ ইউনিয়ন টেৰিটৰি পঠাই দিয়া হয় এটো হৈ যাব গ্ৰুপ বি সাৰ্ভিস এইখিনিলৈকে সবে বুজি পাইছানে এতিয়া আমি ডিসকাস কৰিম এই এক্সাম যোনটো কোৱা হয় এপিএসসি যোনটো এক্সাম হয় এটো কেনেকুৱা স্টেজ কি স্টেজেস আছে সেইখিনি আমি ডিসকাস কৰিম ফাৰ্স্ট হৈ গ'ল এপিএসসি যোনটো ফাৰ্স্ট হৈ গ'ল এটো কোৱা হয় প্ৰিলিমছ তোমালোকে প্ৰিলিমছ বুলি শুনা পাইছা নেকি কেতিয়াবা ইউপিএসসি আৰু এপিএসসি আৰু এপিএসসি টোটাল তিনটা স্টেজ থাকিব প্ৰথমটো হৈ গ'ল প্ৰিলিমছ দুই নম্বৰটো হৈ গ'ল মেইনছ আৰু তিন নম্বৰটো হৈ গ'ল ইন্টাৰভিউ তিনটা ৰাউন্ড ক্লিয়াৰ কৰিব লাগিব যদি তোমালোকে শুনা পাইছিলা মুভি এটা দেখা পাইছিলা 12 फेल কি কৈছিলে सिविल सर्विस जो है सांप सीढ़ी वाला खेले কৈছিলে নে सिविल सर्विस जो है सांप सीढ़ी वाला खेले কেনেকুৱা খেল যদি মই প্ৰিলিমছ ক্ৰেক কৰিছো প্ৰিলিমছ কোৱালিফাই কৰাৰ পিছত মই মেইনছ কোৱালিফাই কৰিছো তাৰ পিছত ইন্টাৰভিউ গৈ কিনে যদি মোৰ হোৱা নাই তেতিয়া হলে কি নেক্সট টাইম মই প্ৰিলিমছ দিব লাগিব নে ডাইৰেক্ট ইন্টাৰভিউ আকৌ প্ৰিলিমছ সাবসিডি কেনেকুৱা সেই মেটা হয় ন মই কল গুছি যাম 0 যদি প্ৰিলিমছ মেইনছ হোৱাৰ পিছত ইন্টাৰভিউ যদি গৈ কিনে মই ৰখি গৈছো মই আকৌ কল আহি যাম প্ৰিলিমছৰ তো এই ক্ষেত্ৰত আমি যদি চাব যাওঁ কি কৰিব লাগে প্ৰিলিমছ কেনেকা ওলাব লাগে মেইনছ কেনেকা ওলাব লাগে তাৰ লগতে আমি গুৰুত্ব দিব লাগিব কোনটো বস্তুৰ ওপৰত লাষ্ট স্টেজ কি হয় ইন্টাৰভিউ ওপৰত গুৰুত্ব দিব লাগিব যে এনেকুৱা নহয় প্ৰিলিমছ মেইনছ হৈ গ'ল ইন্টাৰভিউ ৰখি গৈছা মানে ফেইল আকৌ সেই তুমি জাৰ্নি ষ্টাৰ্ট কৰিব লাগিব ফ্ৰম দা ভেৰি বিগিনিং দ্যাট ইজ ইয়োৰ প্ৰিলিমছৰ পৰা আকৌ জাৰ্নি ষ্টাৰ্ট কৰিব লাগিব তো ইয়াতে যদি চাব যাওঁ ফাৰ্স্ট প্ৰিলিমছ মই ডাইৰেক্টলি চাব নালাগিব বুজাই দি আছো প্ৰিলিমছ যোনটো কোৱা হয় ন এইটো কেনেকুৱা হয় অবজেক্টিভ মানে কি হয় এমসিকিউ দেখা পাইছা ন এমসিকিউ কেইটা অপশন থাকে 4টা অপশন এমসিকিউ টোটাল থাকে 4টা অপশন তো ইয়াতে সিভিল সার্ভিসৰ যোনটো কোৱা হয় প্ৰথম হৈ গ'ল প্ৰিলিমছৰ টোটাল 4টা অপশন থাকিব 4টা অপশন কোৱা হয় অবজেক্টিভ কি হয় 4টা অপশনৰ ভিতৰত যিকোনো এটা কাৰেক্ট থাকিব তো ইয়াতে টোটাল কোৱেশ্চন থাকিব কিমানটা কোৱেশ্চন 100টা কিমান 100 কোৱেশ্চন থাকিব এতিয়া নরমালি যদি চাব যাও ওয়ান কোৱেশ্চনৰ এটা কোৱেশ্চনৰ মার্কস কিমান থাকিব 1 নহয় ইয়াতে কিমান থাকিব 2 তো 2 * 100 হলে কিমান হয় 200 তো প্ৰথমত যদি চাব যাও প্ৰিলিমছ যদি চাব যাও ইয়াতে কিটা আছে প্ৰিলিমছৰ থাকিব টোটাল কেইটা পেপাৰ দুটা পেপাৰ এটা কোৱা হয় GS1 আৰু এটা কোৱা হয় GS2 GS1 ত কি থাকিব তোমালোকৰ GS1 টো থাকিব জেনাৰেল নলেজৰ ওপৰত জেনাৰেল নলেজৰ লগত আৰু কি থাকিব কাৰেন্ট এফেয়াৰ্স তো ইয়াতে GS1 ত কোৱা হয় মেইন সাবজেক্ট সিভিল সার্ভিসৰ কোৱা হয় দুটা আছে সাবজেক্ট এটা কোৱা হয়
স্ট্যাটিক মানে কোৱা হয় যোনটো সেম থাকিব একে থাকিব তো স্ট্যাটিকৰ যদি কোৱা হয় টোটাল কেইটা সাবজেক্ট আছে মেইনলি 4টা তোমালোকে আৰ্টছৰ ষ্টুডেন্ট কোন কোন হয় ম্যাক্সিমাম আৰ্টছৰ ঠিক আছে কাৰণ সিভিল সার্ভিসৰ ম্যাক্সিমাম সাবজেক্ট বিলাক যদি চাব যাও কিহৰ লগত ৰিলেটেড হয় কোনটো ষ্ট্ৰীমৰ লগত আৰ্টছ তো ইয়াতে কোৱা আছে সিভিল সার্ভিসৰ GS1 GS1 ত এটা কোৱা হয় স্ট্যাটিক মানে কোৱা হয় ইয়াতে যোনখিনি সিলেবাস আছিল তাৰ ভিতৰৰ পৰা আহিব তো স্ট্যাটিকত আছে টোটাল 4টা সাবজেক্ট হিস্ট্রি পইচা নাই হিস্ট্রি আছে জিওগ্রাফি কাৰোবাৰ আছে নাই আছে ইকোনমিক্স আছে নাই তোমালোকৰ কাৰোবাৰ আছে ইকোনমিক্স আছে নাই ইকোনমিক্স আৰু এটা হৈ গ'ল পলিটিক্যাল সায়েন্স আছে না কাৰোবাৰ মই মেইনলি পলিটিক্যাল সায়েন্সৰ টিচাৰ হয় পলিটিক্যাল সায়েন্স আৰু ইন্টাৰনেশ্যনেল ৰিলেশন তো ইয়াতে মেইনলি স্ট্যাটিক বুলি কওঁতে কেইটা সাবজেক্ট আহিব 4টা হিস্ট্রি আহিব তাৰপিছত পলিটি আহিব ইন্ডিয়ান পলিটিক্যাল সায়েন্স তাৰ লগত কি আহিব জিওগ্ৰাফি আহিব আৰু কি আহিব ইকোনমিক্স এটো হৈ গ'ল স্ট্যাটিকৰ বাহিৰত আৰু এটা কোৱা হয় ডাইনামিক মানে হৈ গ'ল যোনটো সিলেবাস ফিক্স নহয় যে এইখিনি পঢ়িলে ইয়াৰ ভিতৰত আহিব বুলি তুমি ক'ব নোৱাৰা হিস্ট্রি সিলেবাস লিমিটেড হিস্ট্রি এইখিনি পঢ়িলে হৈ যাব এনসিয়েন্ট আছে মিডিয়েবল আছে মডার্ন আছে এইখিনি পঢ়িলে হৈ যাব তাৰ বাহিৰত পঢ়িব নালাগে ডাইনামিক যোনটো হৈ গ'ল কোৱা হয় এইটো সিলেবাস কোনেও ক'ব নোৱাৰে ডাইনামিক যোনটো কোৱা হয় মেইনলি কারেন্ট অ্যাফেয়ার্স কি হয় বুজি পাইছানে কারেন্ট অ্যাফেয়ার্স কি হয় কারেন্ট অ্যাফেয়ার্স মানে হৈ গ'ল ডেইলি বেসিছত তোমালোকে নিউজ চ্যানেল বা নিউজ পেপাৰত কিবা তেনেকুৱা হেডলাইন আহি থাকে নাই যে আজি ইজৰাইল আৰু কোৱা হয় ৰাছিয়াৰ মাজত যুদ্ধ হ'ব পাৰে বা কোৱা হয় কাৰ লগত যুদ্ধ চলি আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ চলি আছে ইজৰাইল আৰু প্যালেষ্টাইনৰ মাজত যুদ্ধ চলি আছে এতিয়া সিভিল সার্ভিসত কি হয় একেটা বস্তুৰ ওপৰত কোৱেশ্চন আহে যে ইয়াতে ইন্টাৰনেশ্যনেল কি চলি আছে নেশ্যনেল কি চলি আছে ৰাষ্ট্ৰৰ ভিতৰত কি চলি আছে ৰাষ্ট্ৰৰ বাহিৰত আন্তঃৰাষ্ট্ৰীয় কি চলি আছে এইখিনি বস্তুৰ ওপৰত কোৱেশ্চন আহে সরকারে কি করে আমার সরকার কিন্তু কোৱা হয় প্রতি 5 বছৰত চেঞ্জ হয় তো কোৱা হয় এভরি 5 ইয়ার্স দ্য গভর্নমেন্ট ব্রিংস নিউ পলিসি কোৱা হয় প্রতি 5 বছৰত সরকারে কিবা নতুন নীতি লৈ আহে তো সেইকেইটা নীতি কোৱা হয় সদায় চেঞ্জ হৈ থাকে সলনি হৈ থাকে তো সেই ক্ষেত্ৰত এইকেইটা হৈ যাব কারেন্ট অ্যাফেয়ার্স তো কারেন্ট অ্যাফেয়ার্সত আমি চাব লাগিব সরকাৰৰ এবাৰৰ বাজেটত কি লিখা আছিল আসাম বাজেট ইন্ডিয়াৰ বাজেট ঠিক আছে ইউনিয়ন বাজেট বুলি কোৱা হয় তাৰ লগত সরকাৰে কি পলিসি আনিছে ভাৰত সরকাৰৰ কাৰ লগত ফৰেন ৰিলেশন ভাল হৈছে যেনেকুৱা তোমালোকে নিউজত যদি চাই আছা ভাৰত আৰু কাৰ কোৱা হয় ফৰেন ৰিলেশন মাজতে বহুত বেয়া হৈছে আমাৰ ওপৰত টেৰিফ ওৱাৰ চলি আছে এতিয়া আমেৰিকা ইউএসএ আৰু ভাৰতৰ মাজত যোনটো কোৱা হয় বৈদেশিক সম্পৰ্ক ফৰেন যোনটো কোৱা হয় ৰিলেশন মাজতে বহুত বেয়া হৈ গ'ল তো তোমালোকে ভাবি আছে চাগে এইটোতো নিউজত দেখা পাই আছো কিন্তু সিভিল সার্ভিসত তেনেকুৱা বস্তুৰ ওপৰত কোৱেশ্চন আহিব যেতিয়া প্ৰিলিম দিবা প্ৰিলিমছত কোৱেশ্চন আহিব তাৰ লগত মেইনছত সুধিব প্ৰিলিম যোনটো হয় ন প্ৰিলিমছ হৈ গ'ল অবজেক্টিভ এমসিকিউ ঠিক আছে অপচন থাকে যিকোনো অপচন চুজ কৰিব পাৰি কিন্তু মেইন যোনটো হৈ গ'ল এইটো কোৱা হয় সাবজেক্টিভ তাতে তুমি আনসাৰ লিখিব লাগিব তুমি ইয়াতে অপচন নাথাকে তোমাক কোৱেশ্চন সোধা হ'ব তুমি আনসাৰ লিখিব লাগিব তো মেইনছত কেনেকা কোৱেশ্চন দিব তো প্ৰিলিমছত দিব পাৰে যে ভাৰত আৰু আমেৰিকাৰ মাজত যোনটো যুদ্ধ চলি আছে কিহৰ যুদ্ধ কোৱা হয় তো অপশন থাকিব টেরিফ ওয়ার সিভিল ওয়ার নিউক্লিয়ার ওয়ার তেনেকুৱা লাগিব বা অল অফ দা ওয়ার তো তুমি কোনটো অপশন ঠিক কৰিবা কি ওয়ার বুলি কৈছিলো টেরিফ ওয়ার তো তেনেকুৱা হ'ব মেইনছত কেনেকুৱা হ'ব মেইনছত হ'ব যে ভাৰত আৰু আমেৰিকাৰ মাজত যোনটো কোৱা হয় টেরিফৰ যোনটো যুদ্ধ চলি আছে বাণিজ্যিক যোনটো যুদ্ধ চলি আছে সেই ক্ষেত্ৰত ভাৰতৰ অৰ্থনৈতিক কি প্ৰভাৱ পৰিব পাৰে হাউ ইট উইল ইম্পেক্ট দা ইকোনমি অফ ইন্ডিয়া যোনটো ইয়ে চলি আছে তো সেই ক্ষেত্ৰত তুমি পুৰা ব্যাকগ্ৰাউণ্ড জানিব লাগিব নাই ইয়াতে টুক্কা মাৰিব পাৰিবা টুক্কা মাৰা অপচন আছে নাই সাৰে ক্লাছত কৈছিলে এটো টেৰিফ ওয়াৰ হয় ইয়াতে তুমি লিখিব লাগিব যে হাউ ইট উইল ইম্পেক্ট দা ইকোনমি অফ ইন্ডিয়া কাৰণ যোনটো টেৰিফ ওয়াৰ চলি আছে এটো ভাৰতৰ ইকোনমিৰ ওপৰত প্ৰভাৱ পৰিছে বা এনেকুৱা আহিব পাৰে ইজৰাইল আৰু প্যালেষ্টাইনৰ মাজত যোনটো যুদ্ধ চলি আছে এটোৰ ক্ষেত্ৰত ভাৰতৰ ওপৰত কিবা প্ৰভাৱ পৰিব নাই তেনেকুৱা কোৱেশ্চন উঠিব মেইনছত তুমি পুৰা ব্যাকগ্ৰাউণ্ড লিখিব লাগিব ইয়াতে তোমাৰ লগত অপচন নাই যে মই টুক্কা মাৰি দিম ঠিক আছে বা সাৰে ক্লাছত কৈছিল অলপ মনত পৰি আছে এটো ঠিক কৰিলে হ'ল ইয়াতে তুমি নিজৰ আনসাৰ ফ্ৰেম কৰিব লাগিব নিজৰ আনসাৰ তুমি লিখিব লাগিব তো প্ৰথম যোনটো কোৱা হয় GS1 ৰ টোটাল মাৰ্কস হৈ গ'ল কিমান 200
200 মাৰ্ক যদি হয় মই কৈছো ইচ কোৱেশ্চন 2 মাৰ্কস তেতিয়া হলে টোটাল কোৱেশ্চন কিমান হ'ব এটা কোৱেশ্চনৰ 2 মাৰ্কস হয় আৰু 200 হয় ম্যাথ সিম্পল ম্যাথ কিমানটা কোৱেশ্চন হ'ব 100 তো GS1 যেটো লিখা আছে GS1 ত আছে টোটাল 100 কোৱেশ্চন আৰু ইচ কোৱেশ্চন কেৰি 2 মাৰ্কস তো ইয়াতে হৈ গ'ল টোটাল 200 GS2 হৈ গ'ল টোটাল 80 কোৱেশ্চন there is no 100 question there will be 80 question but this 80 question will carry 200 marks তো ইয়াতে কি হ'ব each question 2 marks হ'ব নেকি কিমান হ'ব 2.75 যোনটো সেকেন্ড পেপাৰ হ'ল ন GS জেনাৰেল ষ্টাডিজ 2 GS2 হৈ গ'ল তোমাৰ লগৰ যেটো কোৱা হয় C-set বুলি কোৱা হয় সাৰে যেনেকুৱা কৈছিলে অলপ আগত যে তোমাৰ লগৰ মেথছ কাৰ কৰি তো এই ক্ষেত্ৰত যদি GS2 পেপাৰ হয় ন এটো কিহৰ কোৱেশ্চন আহিব মেইনলি ম্যাথমেটিক্স ৰিজনিং আৰু কি আহিব ইংলিছৰ যেটো কোৱা হয় কম্প্ৰিহেনশন তো GS1 ত তোমাৰ আহিব জেনাৰেল নলেজ GS1 যেটো হয় ইয়াতে আহিব জেনাৰেল নলেজ কাৰেন্ট এফেয়াৰ্স আৰু জিকে আৰু GS2 ত আহিব তোমাৰ লগৰ ম্যাথছ ৰিজনিং আৰু কম্প্ৰিহেনশন ইংলিছৰ কম্প্ৰিহেনশন কিন্তু এটা ভাল কথা হ'ল যে এতিয়া এপিসি ৰ কাৰণে তুমি ম্যাথছত ইমান ভাল নহলো চলি যাব সাৰে কৈছিল ন কাৰণটো কিয় প্ৰথম পেপাৰ GS1 ত তুমি কি কৰিব লাগিব GS1 তোমাৰ GS1 ৰ ওপৰত ডিপেন্ড কৰি কেনে তোমাৰ সিলেকশন হ'ব তুমি প্ৰিলিমছ কোৱালিফাই কৰিছা না নাই এটো ডিপেন্ড কৰিব GS1 ৰ স্কোৰ GS2 স্কোৰ মেটাৰ নকৰে GS2 তো হৈ গ'ল কোৱালিফাই মানে কি হয় কোৱালিফাই মানে কি হয় অকল পাস কৰিলে হৈ যাব ঠিক আছে তো কোৱা হয় টোটাল আছে কিমান কোৱেশ্চন 80 কোৱেশ্চন 80 ভিতৰত তুমি 27 টা কাৰেক্ট কৰিলে তুমি পাস আৰু যদি 80 ভিতৰত তুমি 27 টা কাৰেক্ট কৰা নাই তেতিয়া হলে তুমি তাতে ফেল ধৰা মই বুজাই আছো GS1 মোৰ জিকে বহুত ষ্ট্ৰং মই 200 ৰ ভিতৰত 150 পাই গৈছো মই 200 ৰ ভিতৰত 150 পাই গৈছো আৰু GS2 মই কিমান পাইছো ধৰা মই 20 টোটাল আছে 80 কোৱেশ্চন মই 20 টা কাৰেক্ট হৈছে তেতিয়ালে মই কোৱালিফাই কৰিব পৰা নাই তো মই GS1 ত টপ কৰিছো আৰু GS2 ত কোৱালিফাই কৰিব পৰা নাই মোৰ সিলেকশন হ'ব নাই কাৰণ ইয়াতে প্ৰথম পেপাৰটো চেক কৰা হ'ব GS2 যোনটো আছিল C-set ম্যাথছ GS2 তোমাৰ যদি বেয়া হৈ গৈছে তুমি GS1 ত যিমান স্কোৰ নকৰা কিয় তুমি ফেল কোৱালিফাই নহবা এই ক্ষেত্ৰত তুমি ইয়াতে অকল কি কৰিব লাগে GS যোনটো আছিল 2 C-set ৰ ওপৰত গুৰুত্ব দিব লাগিব যে C-set টো কোৱালিফাই কৰিব লাগে আৰু টপ কৰিব ট্ৰাই কৰিবা ক'ত কোনটো মান GS1 তোমালোকে উলাই গৈ আছা বৰ খাই আছা নেকি না এইটো এইবিলাক নাই বুজা সুধি আছো মই যে যোনকেইটা বস্তু কৈ আছো এইকেইটা বস্তু মানে বৰ লাগি নেকি নাই স্যাৰ না বস্তুবিলাক অলপ বুজি পাই না ফ্ৰেঙ্কলি মানে সুধি আছো বুজি পাইছা ন বুজি পাইছো কাৰণ ন পাইছো ন আজিৰ পৰা তোমালোকৰ এতিয়া 2 বছৰ 3 বছৰ পাৰ হৈ যাব ন তেতিয়া তোমালোকৰ আহিব যে কেৰিয়াৰ কি ল'ব লাগে প্ৰবলেম কি হয় ন মই কি আহিছো প্ৰবলেম হৈ গ'ল যে ইয়াতে কেৰিয়াৰ বিলাক কোৱা হয় ষ্টুডেন্ট ইমান চুজ কৰিব ঠিক আছে মানে নাজানে বুলি কম কিয় যেতিয়া কি হ'ব গ্ৰেজুৱেচন কমপ্লিট হ'ব ন তুমি লগৰটো ফোন কৰিবা তই কি লৈছা নাই মই ভাবিছো গুৱাহাটীত গৈ কিনে বেংকৰ কোচিং কৰিম মই কৰিলো বুজি পাইছা ন এনেকুৱা হয় ফ্ৰেণ্ডছৰ পৰা ইনফ্লুৱেঞ্চ হৈ যায় যে মই কি কৰিব বিচাৰো এইটো নহয় মোৰ লগৰটোৱে কি কৰি আছে মই এইটো কৰিম নাই মই ভাবিছো বিএড কৰি দিও বিএড কৰিলে কি হ'ব মই টেট দিব পাৰিম তো তাৰ দেখা দেখি তুমি ক'ত গুচি যাবা টেট কৰিব গুচি গ'লা তুমি কি কৰিব বিচাৰা এইটো নাই যে নাই লগৰটো কি কৰি আছে এইটোৰ পৰা তুমি কি কৰিবা ইনফ্লুৱেঞ্চ হৈ কিনে গুচি যাবা নিজৰ কিবা এটা কৰিব ট্ৰাই কৰিবা সদায় মই কম ন ড্ৰিম বিগ সপোনটো সদায় ডাঙৰ ৰাখিবা সপোন যদি সৰু হয় ন ঠিক আছে ড্ৰিম বিগ কিয় কৈ আছো ডাঙৰ সপোন হলে কষ্ট তেনেকুৱা কৰিব লাগিব সিভিল সাৰ্ভিস বহুত ডাঙৰ এটা সপোন এইটো কাৰণে তুমি বহুত কষ্ট কৰিব লাগিব যেতিয়া মই প্ৰিপাৰেচন কৰি আছিলো মই মনত আছে প্ৰথমত মই এনেকুৱা ল'ৰা আছিলো যোনে কোৱা হয় 3 ঘণ্টা পঢ়িব পৰা নাছিলে কিন্তু সিভিল সাৰ্ভিসৰ প্ৰিপাৰেচন মই যেতিয়া আৰম্ভ কৰিছিলো এই সময়ত মই 14 ঘণ্টা পঢ়িছিলো 14 আৱাৰ্ছ পঢ়িছিলো মই ইউপিএসসি দিছো মই এপিএসসি দিছো বুজি পাইছা বস্তু তো সেই ক্ষেত্ৰত তোমালোকে ইয়াতে এনেকুৱা নহয় কোৱা হয় সিভিল সাৰ্ভিস যেতিয়া প্ৰিপাৰেচন কৰিবা ন সময় চাই কিনে প্ৰিপাৰেচন কৰিব নালাগে যে নাই আজি মই 8 ঘণ্টা পঢ়িছো বহুত পঢ়িছো এনেকুৱা হয় ন সিভিল সাৰ্ভিসৰ প্ৰিপাৰেচনত কেতিয়াও সময় চাই কিনে পঢ়িব নালাগে ইয়াতে কি হ'ব যে নাই যিমান সিলেবাস আছে
এইখিনিলৈকে যেতিয়ালৈকে শেষ নহ'ব মই নোটটো আনিম ঠিক আছে মই নিজৰ কামখিনি কৰিম আগতে মই নিজকে কিছুমান টাস্ক দিম যে ইয়াতে মই আজি এইখিনি শেষ কৰিব লাগে তাৰপিছতে মই বেলেগ কামখিনি কৰিম চিভিল সাৰ্ভিসৰ যোনটো কোৱা হয় চিভিল সাৰ্ভিসৰ প্ৰিপাৰেচন ইমান ইজি নহয় আৰু মই কম ইমান টানো নহয় দুটা বস্তু লাগিব লাইফত দুটা বস্তু লাগিব ডিসিপ্লিন আৰু কনসিস্টেন্সি এই দুটা বস্তু যাৰ লগত আছে ন চিভিল সাৰ্ভিস ক্ৰেক কৰিব পাৰিব ডিসিপ্লিন কেনেকুৱা ডিসিপ্লিন মানে হৈ গ'ল যে মই ডেইলি 5 ঘণ্টা পঢ়ি আছো মই কোৱা নাই ইয়াতে মই মোৰ নিচিনা 14 ঘণ্টা পঢ়িব লাগিব মই ডেইলি 5 ঘণ্টা পঢ়ি আছো ঠিক আছে মোৰ আজি গা বেয়া হৈ গ'ল তো গা বেয়া হৈ গ'ল কিবা কাৰণত মই 5 ঘণ্টা পঢ়িব পৰা নাই আজি 1 ঘণ্টা পঢ়িম কিন্তু মই ডিসিপ্লিনটো ৰাখিম পঢ়িব আছিলে পঢ়িম ঠিক আছে আজি মই ওলাই যাব লাগিছে ফেমিলিৰ লগত তো মই কি কৰিম ৰাতিপুৱা উঠি কিনে মই কামখিনি শেষ কৰি ল'ম ঠিক আছে মই গধূলি সময় নাপাওঁ ৰাতিপুৱা মই পঢ়ি ল'ম গধূলি মই ফেমিলিৰ লগত ওলাই যাম এইটো হৈ গ'ল ডিসিপ্লিন ডেইলি বেচিছত সেই কামটো কৰিব লাগিব ব্ৰেক আহিব নালাগে প্ৰব্লেম কি হয় ন আমাৰ আজি পঢ়িব মন গৈছে ঠিক আছে আজি তুমি 6 ঘণ্টা পঢ়ি ল'বা কিবা কাৰণত বৰষুণ আহি গ'ল নাই আজি বৰষুণ দিছে শুই দিওঁ এনেকুৱা হয় ন আজি নাই বহুত গৰম দিছে পঢ়িব মন যোৱা নাই এক্সকিউজেছ আমি এক্সকিউজেছ বনাব লাগে তো সেই ক্ষেত্ৰত এক্সকিউজেছ বনাব নালাগে দুটা বস্তুৰ ওপৰত কাম কৰিবা এটা হ'ল ডিসিপ্লিন যিকোনো ক্ষেত্ৰত কৈ আছো এতিয়াও তোমালোকে গ্ৰেজুৱেশ্যন দি আছা গ্ৰেজুৱেশ্যনত সেম বস্তু ডিসিপ্লিন আৰু কনসিস্টেন্সিৰ ওপৰত কাম কৰিবা ৰেগুলাৰ বেচিছত নিজৰ কামখিনি কৰি থাকিবা ৰিজাল্ট পাবাই তোমালোকে চিভিল সাৰ্ভিস হৈ যাওক বা এতিয়া গ্ৰেজুৱেশ্যন হৈ যাওক যিকোনো ক্ষেত্ৰত আৰু চিভিল সাৰ্ভিসত এই দুটা বস্তু সদায় লাগিব ঠিক আছে তো GS1 আৰু GS2 এইখিনি মই বুজালো সব সেই বস্তু দিয়া আছে নাই প্ৰিলিমছৰ টোটাল মাৰ্কস 200 কিমানটা কোৱেশ্চন 100 কিমান সময় দিয়া হ'ব 2 ঘণ্টা আৰু কেনেকুৱা হ'ব কোৱেশ্চন বিলাক অবজেক্টিভ মানে কি হ'ব MCQ অপচন থাকিব চাৰিটা অপচন থাকিব চাৰিটাৰ ভিতৰত যিকোনো এটা অপচন চুজ কৰিব লাগে নিগেটিভ মাৰ্ক কিমান যদি ৰং অপচন চুজ কৰিছা তেতিয়াহ'লে কিমান মাৰ্কস নিগেটিভ হ'ব 25% 0.5 আৰু সেকেন্ড পেপাৰ যদি কোৱা হয় UPSC যদি চাব যাও কিমান নিগেটিভ মাৰ্ক 33.33 APSC ৰ কাৰণে 25% নিগেটিভ আৰু UPSC ৰ কাৰণে 33.33 এটো আসলে সিলেবাস GS1 তো GS1 ত মই কৈছিলো মেইনলি আহিব স্ট্যাটিক আহিব আৰু ডাইনামিক আহিব স্ট্যাটিকত যদি চাব যাও চাৰিটা সাবজেক্ট আছে নাই তোমালোকে দেখা পাইছা নাই হিষ্ট্রি ইকোনমি জিওগ্ৰাফি আৰু পলিটি আছে নে প্ৰথম চোৱা কি আছে সেকেন্ড অপচন হিষ্ট্রি আছে নাই 2 নম্বৰ অপচনত জিওগ্ৰাফি আছে নাই 3 নম্বৰত পলিটি আছে নাই আৰু 4 নম্বৰ কি আছে ইকোনমি মানে ইকোনমি লিখা আছে মানে ইকোনমিক্স তো ইয়াতে স্ট্যাটিকৰ লগত মই কি কৈছিলো আৰু এটা বস্তু স্ট্যাটিকৰ লগত আৰু এটা বস্তু স্ট্যাটিক মানে যোনটো সেট থাকিব যে এইখিনি কইলে হৈ গল সিলেবাস দিয়া আছে ইকোনমিক্সৰ ন্যাশনাল ইনকাম জিডিপি জিএনপি কইলে হৈ যাব এতিয়া হিষ্ট্রি যদি চাব যাও মডাৰ্ন হিষ্ট্রি মিডিয়েবল ঠিক আছে এনসিএন্ট কইলে হৈ যাব পলিটি কনস্টিটিউশন কইলে হৈ যাব কনস্টিটিউশন চেঞ্জ হয় নেকি সব তোমালোকে তো পলিটি পঢ়ি আছা কনস্টিটিউশন চেঞ্জ হয় নে কিয় নহয় এমেন্ডমেন্ট নহয় নেকি এমেন্ডমেন্ট নহয় সংশোধন নহয় নেকি হয় না তে কিয় চেঞ্জ নহয় কনস্টিটিউশন চেঞ্জ নহয় নেকি আরে বিআর আম্বেদকৰে কি কৈ থৈ গৈছিলে বিআর আম্বেদকৰে কৈ থৈ গৈছিলে যে মই এতিয়া লিখি থৈ গৈছো ঠিক আছে যদি পিছত সময়ৰ লগত কিছুমান বস্তু চেঞ্জ কৰিব লগা হ'ব তো সেই ক্ষেত্ৰত মই এটা ইয়াতে কোৱা হয় আৰ্টিকেল দি থৈ গৈছো এইটো হৈ গ'ল আৰ্টিকেল 368 এমেন্ডমেন্ট যাতে ফিউচাৰত যদি কোনোবাই সংশোধন কৰিব বিচাৰে সংশোধন কৰিব পাৰে যেনেকুৱা তোমালোকে কৈছা 42nd এমেন্ডমেন্টত কি আছিল সেকুলাৰিজম আনা হৈছিল ন সেকুলাৰ তো সেইটো বস্তু ইয়াতে কোৱা হৈছে কনস্টিটিউশনৰ আৰ্টিকেল বিলাক একে থাকিব তো আৰ্টিকেলত কি বুলি কম স্ট্যাটিক হ'ব নে ডাইনামিক আৰ্টিকেল বিলাক কি হ'ব সেম লাগিব স্ট্যাটিক হ'ব নে ডাইনামিক স্ট্যাটিক আৰু যদি নতুনকে যদি এমেন্ডমেন্ট কৰা হৈছে তেতিয়া এইটো কি হ'ব ডাইনামিক কারেন্ট এফেয়ার্স বুঝি পাইছ ন তেনেকুৱা আমি ৰিলেট কৰি কেনে পঢ়িব লাগিব যে স্ট্যাটিক পঢ়িব লাগিব পলিটি কনস্টিটিউশন পঢ়িব লাগিব তাৰ লগত চাব লাগিব যে নতুনকে কিবা এমেন্ডমেন্ট হৈছে নাই তো ইয়াতে লিখা আছে কারেন্ট এফেয়ার্স মানে কোৱা হৈছে ডাইনামিক আৰু তাৰ লগতে এইটা বস্তু চাব লাগিব এতিয়া কারেন্ট এফেয়ার্স
কারেন্ট এফেয়ার্স হৈ গ'ল যে প্ৰবলেম হৈ গ'ল যে কারেন্ট এফেয়ার্স ইমান আছে ডেইলি কিবা না কিবা নিউজ আহি থাকে যে আজি ইজৰাইলে পেলেষ্টাইনৰ ওপৰত আক্ৰমণ চলালে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ চলালে ভাৰত আৰু পাকিস্তানৰ মাজত কোৱা হয় সন্ত্ৰাসবাদ টেৰৰিজমৰ যুদ্ধ কোৱা হয় যুদ্ধ চলি আছে ভাৰতে অপাৰেশন সিন্দুৰ চলাইছিলে তো সেই ক্ষেত্ৰত ডেইলি বেচিছত কিবা না কিবা নিউজ আহি থাকে এতিয়া কথাটো হ'ল যে ইমান কারেন্ট এফেয়ার্স মই কেনেকা পঢ়িম তোমালোকৰ কাৰোবাৰ নিউজ পেপাৰ পঢ়াৰ হেবিট আছে নে নিউজ পেপাৰ পঢ়ি আছে নে নাই নিউজ পেপাৰ পঢ়াৰ হেবিট নাই কিন্তু মই কম সিভিল সার্ভিসত নিউজ পেপাৰ ডেইলি বেচিছত পঢ়িব লাগিব ঠিক আছে যদি নিউজ পেপাৰ যদি কোনোবাই পঢ়িব বিচাৰ নাই ঠিক আছে নিউজ পেপাৰ পঢ়িবৰ কাৰণে বহুত টান লাগে কোনটো ইম্পৰ্টেন্ট হয় কোনটো ইম্পৰ্টেন্ট নহয় মই ভালকে নাজানো তো সেই ক্ষেত্ৰত কি কৰিব পাৰা আমাৰ এছপিএম আইএছ একাডেমিৰ পৰা কি কৰা হয় নিউজ পেপাৰ এনালাইসিস হয় নিউজ পেপাৰ তোমালোকে আজি ইউটিউবত গৈ চাব পাৰা ঠিক আছে এছপিএম আইএছ একাডেমি মাৰিলে ডেইলি বেচিছত আমাৰ নিউজ পেপাৰ এনালাইসিস আহে সেই এনালাইসিসত আমাৰ সাৰে কি কৰে তেখেতে নিউজৰ যিমান ইম্পৰ্টেন্স নিউজ আছে ন তেখেতে এক্সপ্লেইন কৰিব একদম জিৰোৰ পৰা জিৰো বেকগ্ৰাউণ্ড জিৰোৰ পৰা আৰম্ভ হ'ব যদি কোনোবাই আজি প্ৰথমবাৰৰ কাৰণে ভিডিঅ' চাই আছে ন তোমালোকে বুজি পাবা এবাৰ গৈ ইউটিউবত মাৰি চাবা এছপিএম আইএছ একাডেমি নিউজ এডিটৰিয়েল মই কৈ আছো ন কোনোবা যদি লাগিছে যে নাই এইটো বস্তু মই পঢ়াই নাই চাওঁ এবাৰ মই নিউজ পেপাৰ এনালাইসিস চাই কিনে কিবা বুজি পাম নে নাই তোমালোকে সিভিল সার্ভিসৰ প্ৰিপাৰেচন নকৰিলেও ন গৈ কিনে এই ভিডিঅ'টো বুজি পাবা কাৰণ একদম জিৰোৰ পৰা চাই এক্সপ্লেইন কৰে তো নিউজ পেপাৰ কি হয় এনালাইসিস মানে তোমালোকৰ কামখিনি আমাৰ এছপিএম আইএছ একাডেমি কি কৰিছে সহজ কৰি দিছে সিম্পলিফাই কৰি দিছে যে ঠিক আছে সময় নাই নিউজ পেপাৰ পঢ়া আমি নিউজ পেপাৰ এনালাইসিস প্ৰভাইড কৰিছো সব ইম্পৰ্টেন্ট নিউজ বিলাক কি কৰিছো ইয়াতে আমি এই কৰিছো যাতে তোমালোকে পঢ়ি কেনে ইজিলি বুজি পোৱা যি ইম্পৰ্টেন্ট নিউজ হয় আৰ্টিকেল এইবিলাক এক্সপ্লেইন কৰি দিয়া হয় তাৰ ওপৰত কি কোৱেশ্চন আহে এইটা বস্তু চালে কোৱা হয় ভিডিঅ' থ্ৰুদি কৈ দিয়ে তোমালোকে এবাৰ গৈ কিনে চাবা আজি তেতিয়া এটা আইডিয়া পাবা যে ঠিক আছে কাৰেণ্ট এফেয়াৰ্সটো কিমান ইম্পৰ্টেন্ট কিয় হয় তো এছপিএম এ কাৰেণ্ট এফেয়াৰ্সও প্ৰভাইড কৰে আৰু লগতে কাৰেণ্ট এফেয়াৰ্সৰ ওপৰত এছপিএম এ উইকলি বেচিছত কোৱেশ্চন দিব যে এই উইকত এইটো সপ্তাহ যি কাৰেণ্ট এফেয়াৰ আছিলে তাৰ ওপৰত এমসিকিউ আহিব যোনটো তোমালোকৰ এক্সামত আহিব পাৰে কাৰণ কাৰেণ্ট এফেয়াৰ্স হৈ গ'ল মেইন তোমালোকৰ এক্সামত যোনটো কোৱা হয় এতিয়া সিভিল সাৰ্ভিসৰ এক্সাম দিবা সিভিল সাৰ্ভিসৰ টোটেল 100 কোৱেশ্চনৰ ভিতৰত 50 কোৱেশ্চন বা 60 কোৱেশ্চন অকল কিহৰ পৰা আহিব কাৰেণ্ট এফেয়াৰ্স এই ক্ষেত্ৰত কাৰেণ্ট এফেয়াৰ্স তুমি এভয়েড কৰিব নোৱাৰা মেইনছৰ আৰু প্ৰিলিমছৰ মেইনছ আৰু প্ৰিলিমছৰ 60% কোৱেশ্চন কাৰেণ্ট এফেয়াৰ্সৰ পৰা আহে এই ক্ষেত্ৰত কাৰেণ্ট এফেয়াৰ্সৰ ভূমিকা আছে আৰু সেই কাৰেণ্ট এফেয়াৰ্সটো তুমি এই কৰিবৰ কাৰণে কি কৰিব পাৰা এছপিএমৰ তেনেকুৱা আমি প্ৰভাইড কৰো সিভিল সাৰ্ভিসটো কোৱা হয় কাৰেণ্ট এফেয়াৰ্সৰ সিভিল সাৰ্ভিসৰ কাৰণে এছপিএম এ ফ্ৰী ইউটিউবত এইটো বস্তু প্ৰভাইড কৰে তাৰ লগতে তোমালোকে যদি ইউপিএসসি নহয় এপিএসসি দিব বিচাৰিছা তেতিয়াহ'লে আসামৰ ওপৰত ফোকাস কৰিব লাগিব কাৰণ ইয়াতে আসাম বাজেট তাৰ লগতে কি হ'ব আসাম বাজেটৰ লগত আসামৰ আমাৰ অসম চৰকাৰে যিকোনো আঁচনি ধৰা নিযুত মইনা আঁচনি লাখপতি বাইদেউ ঠিক আছে তো লাখপতি বাইদেউ নিযুত মইনা আঁচনি এইকেইটাৰ ওপৰতো এক্সামত কোৱেশ্চন দিছে মেইনছত তোমালোকে ভাবিবা এইটো আঁচনি হয় বেটি বাচাও বেটি পঢ়াও ঠিক আছে তেনেকুৱা আঁচনি সেই ক্ষেত্ৰত অসম চৰকাৰে যি আঁচনি আনিছে বাজেটত কি বস্তু আনিছে নীতি কি লৈ আহিছে এইকেইটা বস্তু কোৱা হয় আমি আমাৰ এছপিএমৰ থ্ৰুদি প্ৰভাইড কৰা হয় এইটো কোৱা হয় এভৰি স্যাটাৰডে বা সানডে আনা হয় এইটো কোৱা হয় কি বুলি অসম বিশেষ বুলি কোৱা হয় তো আসামৰ যিমান কাৰেণ্ট এফেয়াৰ আছে এইটো এছপিএম এ ফ্ৰী প্ৰভাইড কৰে ইউটিউবত ফ্ৰী প্ৰভাইড কৰে যি কাৰেণ্ট এফেয়াৰ যোনটো কোৱা হয় আহিব পাৰে এইখিনি বস্তু কৰা হয় ঠিক আছে কাৰণ ইয়াতে এপিএসসি যদি দি আছা তেতিয়াহ'লে 30 to 40 কোৱেশ্চন 30 to 40% মানে কোৱা হয় 33% কোৱেশ্চন অকল আসামৰ পৰা আহিব এপিএসসি 33% কোৱেশ্চন আসামৰ পৰা আহে তো সেই ক্ষেত্ৰত তোমালোকে আসাম হিষ্ট্ৰী আসাম ইকনমি আসাম কাৰেণ্ট এফেয়াৰ্স তো গোটেই আসামৰ ওপৰত তোমালোকে গুৰুত্ব দিব লাগিব তো সেইকাৰণে এইটো বস্তু আসামৰ কাৰেণ্ট এফেয়াৰ্স এছপিএম এ প্ৰভাইড কৰি আছে তোমালোকে এইটো চাব পাৰা ফ্ৰী প্ৰভাইড কৰি আছে তাৰ পিছত হৈ গ'ল যে ইয়াতে কোনোবা বুজিব পাৰে যে কোৱা হয় PI2 কি হয় তোমাৰ শুনা পাইছা নেকি ফাৰ্ষ্ট টাইম শুনিছা নেকি PI2 মানে হৈ গ'ল প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনছ কি হয় ধৰা এতিয়া এপিএসসি এ যোৱা বছৰ কিউ দিছিলে ইউপিএসসি এ যোৱা বছৰ কিউ দিছিলে আজিৰ পৰা 5 বছৰ আগত কিউ দিছিলে তো সেই ক্ষেত্ৰত ইয়াতে
তোমালোকে কি কৰিব পাৰা ট্ৰেন্ডিংটো গম পাবা যে এপিএসসি কেনেকা কোৱেশ্চন উঠি আছে তো সেই ক্ষেত্ৰত তোমালোকে পিআইডি ওপৰত গুৰুত্ব দিব লাগিব পিআইডি ওপৰত গুৰুত্ব দিব লাগিব ঠিক আছে তো পিআইডি ওপৰত তোমালোকে গুৰুত্ব দিব লাগিব যে পিআইডি মানে কৰিলে গম পাবা যে কিমান কোৱা হয় আগৰ কি কোৱেশ্চন উঠা হৈছে যোৱাবাৰ কি আহিছিল কি নাই তো যেতিয়া প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন কৰিবা তেতিয়া এইটা বস্তুৰ আইডিয়া পাবা তো পিআইডি হৈ গ'ল ইম্পৰ্টেন্ট প্ৰিলিমছৰ পিআইডি আৰু মেইনছৰ পিআইডি তো ইয়াতে প্ৰিলিমছৰ আমি অলৰেডি ডিসকাস কৰিছো প্ৰিলিমছৰ যোনটো কোৱা হয় GS2 টোটাল কিমান মাৰ্কছ কৈছিলো 200 কোৱেশ্চন কিমান 80 কিমান সময় 2 ঘণ্টা এটো কি হয় কোৱালিফাইং নে এটো কোৱা হয় টপ কৰিব লাগিব কোৱালিফাই অকল পাস কৰিলে হৈ গ'ল ঠিক আছে কোৱালিফাই অকল 80 কোৱেশ্চনৰ ভিতৰত 27 টা কাৰেক্ট কৰিলে হৈ যাব তাৰ পিছত হৈ গ'ল এটো যদি চাব যাও ইয়াতে মেইনছৰ যদি চাব যাও টোটাল পেপাৰ আহিব 6খন পেপাৰ 1 ৰ পৰা লৈ কেনে পেপাৰ 6 আৰু ইচ পেপাৰ ইট উইল ক্যাৰি 250 মাৰ্কস কিন্তু ইয়াতে 250 মাৰ্কসৰ কাৰণে কিমান ঘণ্টা সময় দিয়া হৈছে 3 ঘণ্টা তোমালোকে এতিয়া 100 মাৰ্কসৰ পেপাৰ কিমান সময় কৰা 3 ঘণ্টা কিন্তু ইয়াতে 100 প্লাস 100 প্লাস 50 2.5 টাইম 250 মাৰ্কস তোমালোকে 3 ঘণ্টা কৰিব লাগিব তো সেই কাৰণে ইয়াতে তোমালোকে গুৰুত্ব দিব লাগিব টাইম মেনেজমেন্ট কেনেকৈ কৰিব লাগে কেনেকুৱা আনসাৰ ৰাইটিং কৰিব লাগে এইকেইটা বস্তু কেনেকৈ শিকিব পাৰিবা যেতিয়া তোমালোকে কি হ'ব গাইডেন্স লবা ঠিক আছে আমাৰ এছপিএমৰ থ্ৰুদি এইখিনি বস্তু শিকাই দিয়া হ'ব যে কেনেকুৱা আনসাৰ ৰাইটিং কৰিব লাগে কেনেকুৱা আনসাৰ ৰাইটিং লিখিব লাগে ক্লাছত ডিসকাস কৰা হ'ব ঠিক আছে তোমালোকে এইখিনি বস্তু গম পাবা যে কোৱা হয় 3 ঘণ্টাৰ ভিতৰত মই 250 মাৰ্কস কেনেকা কমপ্লিট কৰিব পাৰিম তো এছপিএমৰ কোৱা হয় যেতিয়া ক্লাছ কৰিবা ঠিক আছে তেতিয়া এইবিলাক বস্তু ডিসকাস কৰা হ'ব তো পেপাৰ 1 হৈ গ'ল এসএ তাৰ পিছত GS2 GS3 4 5 তো টোটাল হৈ গ'ল 6খন পেপাৰ 250 মাৰ্কস ইচ আৰু সময় দিয়া হৈছে টোটাল 3 ঘণ্টা টোটাল মাৰ্কস হৈ গ'ল 1500 মাৰ্কস 1500 মাৰ্কস তাৰ পিছত এটা হৈ গ'ল সিলেবাস দিয়া হৈছে মেইনছৰ সিলেবাস কি কি আহিব 1 2 3 4 5 6 তো টোটাল কোৱা হয় 6খন পেপাৰত কি কি বস্তুৰ ওপৰত কোৱেশ্চন উঠা হৈছে তো ইয়াতে সিলেবাস দিয়া আছে তো ইয়াতেও সেই হিষ্ট্ৰী ইকোনমিক্স জিওগ্ৰাফি পলিটি আহিব তাৰ লগতে কোৱা হয় কিছুমান বেলেগ সাবজেক্ট আহিব আৰু কাৰেণ্ট এফেয়াৰ্স আহিব এইকেইটাৰ ওপৰত মেইনলি গুৰুত্ব দিবই লাগিব তাৰ পিছত ইউপিএসসি সিলেবাসটো অলপ বেলেগ হয় ইউপিএসসি কাৰণে কোৱা হয় দুটা ল্যাঙ্গুৱেজ পেপাৰ দিব লাগে কোৱালিফাইং হয় এটা হ'ল ইংলিশ বাকি তোমালোকৰ যিকোনো ল্যাঙ্গুৱেজ ঠিক আছে ৰিজনাল ল্যাঙ্গুৱেজ ৰিজনাল মানে অসমীয়া হ'ব পাৰে বাংলা হ'ব পাৰে ঠিক আছে হিন্দী হ'ব পাৰে আৰু সেই ইয়াতে কেইখন পেপাৰ থাকিব ইয়াতে থাকিব 8খন পেপাৰ 2খন এক্সট্ৰা কাৰণ আমাৰ এপিএসসি অপচনেল নাই কিন্তু ইউপিএসসি কি আছে অপচনেল আছে অপচনেল 2খন পেপাৰ দিব লাগে এপিএসসি সহজ হয় এপিএসসি অপচনেল নাই আগত আছিল এতিয়া উঠাই দিয়া হৈছে সেই একে হয় 250 মাৰ্কস তো এপিএসসি আৰু ইউপিএসসি সিলেবাস পায় একে ইউপিএসসি যেনেকুৱা প্ৰিলিমছ হয় এপিএসসি প্ৰিলিমছ একে 2খন পেপাৰ GS1 GS2 এপিএসসি যেনেকুৱা মেইনছৰ পেপাৰ হয় 250 সেই ইউপিএসসি হয় 250 মাৰ্কসৰ মেইনছৰ পেপাৰ সিলেবাস একে যে কোনবাই যদি এপিএসসি কাৰণে প্ৰিপাৰেচন কৰিছে ইউপিএসসি তো পঢ়িব পাৰিব অকল ইউপিএসসি কাৰণে অপচনেল বুক ল'ব লাগে যে দুটা এক্সট্ৰা সাবজেক্ট পঢ়িব লাগিব অপচনেল ধৰা তুমি পলিটি লৈছা তুমি এগ্ৰিকালচাৰ তুমি আসামিজ লৈছা ঠিক আছে আসামিজৰ অপচনেল ল'ব পাৰা তো ইউপিএসসি অপচনেল ভিতৰত টোটাল 23 টা সাবজেক্ট আছে এই অপচনেল তোমালে 23 সাবজেক্ট ইয়াতে যিকোনো এটা সাবজেক্ট তোমালোকে চুজ কৰিব পাৰা ফাইনালি আহি যাব তো প্ৰিলিমছ আৰু মেইনছৰ পিছত যোনটো ফাইনালি আহি যাব এইটো যাব ইন্টাৰভিউ যোনটো কোৱা হয় এপিএসসি 180 মাৰ্কসৰ হয় আৰু ইউপিএসসি 275 তো ইন্টাৰভিউ হৈ গ'ল তোমালোকৰ লাষ্ট ৰাউণ্ড প্ৰিলিম পাস কৰিছা মেইনছ পাস কৰিছা ইন্টাৰভিউ তোমাৰ নলেজ চেক কৰা নহব ইন্টাৰভিউ চোৱা হ'ব তোমাৰ পাৰ্সোনালিটি এই কাৰণে কোৱা হয় পিআই ঠিক আছে তোমাৰ পাৰ্সোনাল ইন্টাৰভিউ বুলি কোৱা হয় পাৰ্সোনালিটি টেষ্ট কৰা হ'ব যে তুমি তোমাৰ নলেজ আছে কাৰণে তুমি প্ৰিলিমছ পাস কৰিছা তুমি মেইনছ পাস কৰিছা এতিয়া তোমাৰ কোৱা হয় ইয়াতে নলেজ চেক কৰা নহব তোমালোকে যদি চাব যাও বেটনেকাৰ তালিকা ধৰা কেজুৱেল চাইছা নাই মি মাই লাগে বেটনেকাৰ তালিকা ধৰা কেজুৱেল ইন্টাৰভিউ দেখায় ন
তো ইয়াতে ইন্টাৰভিউ কি হ'ব তোমাৰ যেতিয়া তুমি মোৱাবা মোৱাৰ লগত তুমি কেনেকা বহিছা সেইটো বস্তু নোট ডাউন কৰা হ'ব সেইটোৰ ওপৰত তোমাৰ মাৰ্কছ আছে তুমি কেনেকুৱা নিজকে ড্ৰেছিং সেন্স কেনেকুৱা হয় কেনেকুৱা তুমি নিজকে কৰিছা আনসাৰ বিলাক তুমি কেনেকুৱা দি আছা এইকেইটা বস্তু কৰা হ'ব আৰু সেইটোৰ ওপৰত ডিপেন্ড কৰি কিনে তোমাৰ ইন্টাৰভিউ মাৰ্কছ দিয়া হ'ব ইন্টাৰভিউ মাৰ্কছ কিবা কাৰণত কম আহি গ'ল আৰু মেইনছৰ মাৰ্কছ তোমাৰ কিবা কাৰণত কম আহি গ'ল তোমাৰ সিলেকশন নহ'ব প্ৰিলিমছৰ মাৰ্কছ ডিসাইড নকৰে প্ৰিলিমছ অকল পাছ কৰিলে হৈ গ'ল প্ৰিলিমছ অকল কি হয় প্ৰিলিমছত তোমাৰ কোৱা হয় ইয়াতে যোনটো কাট অফ আছিলে প্ৰিলিমছ পাছ কৰিলে হৈ গ'ল মেইন সিলেকশনৰ কাৰণে তোমাৰ লাগিব মেইনছ আৰু ইন্টাৰভিউ মেইনছত তুমি ভাল ৰিজাল্ট কৰিব লাগিব আৰু ইন্টাৰভিউত ভাল ৰিজাল্ট কৰিলে তোমাৰ যদি কাট অফ ক্লিয়াৰ হৈ গ'ল তুমি মেৰিট লিষ্টত থাকিব পাৰিবা প্ৰিলিমছ অকল যদি কোৱা হয় ফাৰ্ষ্ট ডে প্ৰিলিমছত পাছ কৰাৰ পিছত প্ৰিলিমছৰ একো গুৰুত্ব নাই মেইন গুৰুত্ব থাকিব মেইনছৰ আৰু কোৱা হয় ইন্টাৰভিউ মেইনছত লিখিব লাগিব আৰু ইন্টাৰভিউত কোৱা হয় তুমি অৰেলি আনসাৰ দিব লাগিব তো এইখিনি আছে মেইনলি আমাৰ যোনটো কৰা হয় এপিএসসিৰ ওপৰত সিভিল সাৰ্ভিসৰ ওপৰত আমাৰ এইখিনি আছে যদি চাব যাও কিছুমান ইয়াতে ৰিজাল্ট মেনশন কৰা হৈছে যে আমাৰ ইনষ্টিটিউটৰ পৰা 235 ৰ ভিতৰত যদি কোৱা হয় 194 অকল এসপিএম পৰা আছে তো সিলেক্টেড ক্যান্ডিডেটৰ ফটো দিয়া আছে তাৰ লগতে যেতিয়া 913 ভ্যাকেন্সি ওলাইছিলে এই সময়ত 913 ৰ ভিতৰত 689 এসপিএম আইএস একাডেমি পৰা আছিল কোৱা হয় এতিয়ালৈকে হাইয়েস্ট নৰ্থ ইষ্টৰ ভিতৰত হাইয়েস্ট যদি সিলেকশন কোনোবা আইএস একাডেমি পৰা হৈছিলে এইটো হয় এসপিএম আইএস একাডেমি হাইয়েস্ট সিলেকশন এতিয়ালৈকে লাষ্ট 2022 পৰা 2020 পৰা কৰা 2022 পৰা লৈকে এতিয়ালৈকে 2025 হাইয়েস্ট সিলেকশন অকল এসপিএম আইএস একাডেমি পৰা হৈছে নৰ্থ ইষ্টৰ ভিতৰত ঠিক আছে এটা হৈ গ'ল আমাৰ টিম আৰু এইটো হৈ গ'ল আমাৰ মোবাইল এপ্লিকেশন তোমালোকে প্লে ষ্টৰত গ'লে পাবা ঠিক আছে ডাউনলোড কৰিব পাৰা ফ্ৰী হয় ঠিক আছে এসপিএম আইএস একাডেমি প্লে ষ্টৰত আছে তাৰ পৰা তোমালোকে কাৰেণ্ট এফেয়াৰ্স চাব পাৰা মক টেষ্ট দিব পাৰা ফ্ৰী মক টেষ্ট আছে ঠিক আছে তোমালোকে যদি কোনবাই এতিয়াৰ পৰা যদি প্ৰিপাৰেচন কৰিব আৰম্ভ কৰিব বিচাৰিছা ঠিক আছে মই যেনেকা কৈছো আজিৰ পৰা আৰম্ভ কৰা যদি ঠিক আছে একো বুজি পোৱা নাই কাৰেণ্ট এফেয়াৰ্সৰ ভিডিঅ' কেইটা চাবা ইউটিউবত কাৰেণ্ট এফেয়াৰ্স ভিডিঅ' কেইটা চালে তোমালোকে গম পাবা যে ঠিক আছে ছাৰে কি বুজাই আছে কাৰণ ডেইলি বেচিছত নিউজ চাব লাগে নিউজ বিলাক আমি কি কৰো ন নিউজক ইমান গুৰুত্ব নিদিওঁ আমাৰ মা দেউতাই যদি চাব যাওঁ ডেইলি বেচিছত সিহঁতে নিউজ চায় নিউজৰ বহুত গুৰুত্ব আছে সেইকাৰণে ডেইলি বেচিছত নিউজ বিলাক চাবলৈ ট্ৰাই কৰিবা ঠিক আছে এইখিনি আছিলে আমাৰ ফালৰ পৰা সবে বস্তুবিলাক বুজি পাইছানে সবে বুজি পাইছাতো এটা আইডিয়া পাইছেনে চিভিল সাৰ্ভিসটো কেনেকুৱা হয় কি কি